মৰি গৈছে আমাৰ মামাই জড়িত আছে কোনোবা এটা আমাৰ ইমান ডাঙৰ সম্পদ আমাৰ কোনোবা লৈছে হিচাপ হা লৈছে কোনোবা হিচাপ আমাৰ হিমন্ত বিশ্ব শৰ্মা জড়িত আছে এমাহ দিন হ'ল এতিয়া আজিলৈকে ন্যায় পোৱা নাই জেলত থকাটোৱে ন্যায় এমাহ লাগে নেকি ওলাই গ'ল মাজত ওলাই গ'ল আমাৰ মাজত জড়িত আছে কোনোবাই সেইটো কাৰণে মৰিছে জুবিন যেতিয়া মাৰিছে অনুৰাগী হোৱাৰ কাৰণে বিজেপিৰ লেভেল লগাব দৰকাৰ নাই জুবিন গাৰ্গে যিখিনি কথা আচলতে কৈ গৈছিল তাৰ প্ৰতিটো কথা আচলতে বিজেপিয়ে বিৰোধিতা কৰি আছে তেওঁলোকৰ আদৰ্শ সম্পূৰ্ণ বিৰোধী আৰু এতিয়া এনেকুৱা এটা পৰ্যায় পাইছে যে বেলেগে ৰাজনীতি কৰা বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতিটো কথাই স্ববিৰোধী মুখ্যমন্ত্ৰীগৰাকীয়ে এফালে কয় মই ন্যায় দি দিলো বিজেপিৰ অফিচিয়েল ফেচবুক পেজত দি দিয়ে ন্যায় কোনে দিব ন্যায় মামাই দিব এনেকুৱা ধৰণৰ ফটোৱাজি প্ৰচাৰ আৰম্ভ কৰিছে তাৰ বিপৰীতে আৰু তেওঁলোকে ন্যায়ালয়ৰ পৰা ন্যায় বিচাৰি তেওঁলোকে ৰাজপথত আন্দোলন কৰে আৰু ওপৰৰ পৰা তললৈকে তোমালোকৰ চৰকাৰ কাৰ পৰা তোমালোকে ন্যায় বিচাৰিবা অসমবাসী ৰাইজে তোমালোকৰ পৰা এটা নিৰপেক্ষ তদন্ত বিচাৰিছে বিজেপি চৰকাৰখনৰ পৰা নিৰপেক্ষ তদন্ত বিচাৰিছে কিন্তু মুখ্যমন্ত্ৰীগৰাকীৰ যি ধৰণৰ ভাষ্য এবাৰ ক'ব তেওঁৰ হত্যা হৈছে এবাৰ ক'ব চাৰ্জশ্বিটখন দেখাৰ পিছত অসমৰ ৰাইজে সহ্য কৰিবলৈ টান হ'ব SITৰ মুৰব্বী আছে SITৰ কথা ক'ব তুমি SITৰ মুৰব্বীৰো ভাও ল'বা তুমি অন্যান্য ডিপাৰ্টমেণ্টৰ সকলো কথা তুমিয়ে চলাব বিচাৰিবা এনেকৈতো এখন ৰাজ্য এখন প্ৰশাসন নচলে গতিকে যি ধৰণে SIT তেওঁলোকে গঠন কৰিছে সেই SITৰ তদন্তৰ ওপৰত আচলতে অসমবাসীৰ আস্থা নোহোৱা হৈছে আজি সকলোৱে দেখিবলৈ পাইছো জুবিন দাৰ পত্নী গৰিমা বৌ তেওঁৰ ভগ্নী পামী বৰঠাকুৰ সকলোৱে দিনে নিশাই জাষ্টিছ ফৰ জুবিন বুলি কয় তেওঁলোকে জুবিন ক্ষেত্ৰত গৈ নিশা কান্দিবলগীয়া হৈছে এই সময়ত চৰকাৰখনে জুবিনদাৰ আদৰ্শক হত্যা কৰি সমাজখনক ভাগ কৰাৰ যি ৰাজনীতি আৰম্ভ কৰিছে জুবিনে যেনেকৈ অসমখনক এক কৰি থৈ গৈছিল তেওঁলোকে পুনৰ এই হিন্দু মুছলমানৰ ৰাজনীতি আৰম্ভ কৰিব ওলাইছে বিভিন্ন ধৰণে ইছ্যু ডাইভাৰ্ট কৰাৰ চেষ্টা কৰিছে গতিকে যেতিয়ালৈকে এটা নিৰপেক্ষ তদন্ত নহয় কেন্দ্ৰীয় এটা তদন্তকাৰী সংস্থাৰ জৰিয়তে লগতে উচ্চতম ন্যায়ালয় বা ন্যায়ালয়ৰ নিৰীক্ষণত তদন্ত হ'ব লাগিব তেতিয়ালৈকে অসমবাসী ৰাইজে আচলতে শান্ত নাথাকে আৰু অসমবাসী ৰাইজে শান্তিপূৰ্ণভাৱে জুবিনদাৰ ন্যায় বিচাৰি থাকিব ইয়াত কোনো ৰাজনীতি হোৱাটো আমি নিবিচাৰোঁ ৰাজনীতি বিজেপিয়ে আৰম্ভ কৰিছে তেওঁলোকৰ ফেচবুক তেওঁলোকৰ বিভিন্ন হেৰি কালি দেখিছে এজন বিধায়কে হিমন্ত বিশ্ব শৰ্মাই ন্যায় দিব পাৰিবনে নাই বুলি চিঞৰাৰ সময়ত ৰাইজে কৈছে নোৱাৰে বুলি এইটোতো সমগ্ৰ সংবাদ মাধ্যমত প্ৰচাৰ হৈ গৈছে গতিকে তেওঁলোকৰ যি ধৰণে এই বহুৱালী যি কাৰবাৰ সেই বহুৱালী বন্ধ কৰি প্ৰকৃততে জুবিনদাক সন্মান প্ৰদৰ্শন কৰি প্ৰকৃত ঘটনাটো কি হৈছিল সেই ঘটনাটো উলিয়াৰ বাবে চেষ্টা কৰক তেতিয়া অসমবাসী ৰাইজে আপোনালোকক ধন্যবাদ দিওঁ চৰকাৰক ঘেণ্টাডাল বুলি ক'লো আমি চৰকাৰে ইমান দিনে কি কৰি আছে এইবিলাক নচলিব হেমন্তত দম ধৰি নচলিব জয়ন্তমলত দম ধৰি নচলিব ৰ'ব শুনক মাত্ৰ মই দুটা কথা মই শীৰ্ষক পৰা আহিছো মোৰ নাম মাধৱ গগৈ চাইংবাহাদী গাঁৱত মোৰ ঘৰ গৰিয়াগড় থানা মোৰ শুনক এই জুবিন দাৰ যে মৃত্যু হ'ল আচল কালপিত কোন আপোনালোকে জানেনে নাজানে আচল ৰু বইলটো ধৰা পৰিছে নে নাই পৰিবনে এইখন চৰকাৰ থাকিলে মোৰ নাম মাধৱ গগৈ কাইলৈ মোক পুলিচে এৰেষ্ট কৰিব পাৰে কোনো কথা নাই জেলত সোমাই যাম কিন্তু আচল কালপিতটো মেইন কালপিতটো বেলেগত আছে মেইন কালপিত জুবিনক কোনে মাৰিলে বহুত ডাঙৰ এটা মানুহ আছে বেলেগ মানুহ যাক বেলেগে পূজা কৰি আছে আমি নকয় ঘেণ্টা মই মাধৱ গগৈ চাইংবাহাদী গাঁৱত ঘৰ গৰিয়াগড় থানা পুলিচত দিলে দিব এনকাউণ্টাৰ অসমৰ ৰাইজে 2014 চনৰ পৰা বহুত দেখিছে কিন্তু আমি আৰু 2-3টা এনকাউণ্টাৰ দেখিব বিচাৰোঁ আজি বহুদিন হ'ল এনকাউণ্টাৰ হোৱা নাই তো এনকাউণ্টাৰ দেখিব বিচাৰোঁ কিন্তু তদন্তৰ আউণ্টাত এনকাউণ্টাৰ হওক যেন এনেকুৱা নহওক যে কুচিয়া ধৰিব যাওঁতে ৰৌ বৰালি পলাব কুচিয়াক মাৰি দিব আৰু ৰৌ বৰালি সাৰি যাব এইটোও হ'ব নালাগে এনকাউণ্টাৰ হ'লে একদম তদন্তৰ শেষ পৰ্যায় ডিপ পৰ্যায়লৈ গুচি যাওক আৰু কি তাৰ পাছতহে ওলাওক কথাবিলাক আচলতে আৰু এই জুবিনদাৰ যিখন জুবিনদাই গঢ়ি যোৱা অসমখন আজি চাওক ইয়াতে কোনোবাজন হিন্দু কোনোবাজন মুছলিম কোনোবাজন খ্ৰীষ্টিয়ান
কোনো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে মানুহে ইয়াত আহিছে, বন্তি প্ৰজ্বলন কৰিছে, কোনোবাই পূজা কৰিছে, কোনোবাই দোৱা কৰিছে। আমি বহুদিন ধৰি দেখা পাইছোঁ কোৰাণ পঢ়ি আছে, যিটো বস্তু ইছলাম ধৰ্মত সম্পূৰ্ণ হাৰাম, তাৰপিছতো কৰিছে। তাৰ কাৰণটো কি? মৰম, মানুহৰ আৱেগ, অনুভূতি। তো অসমীয়াৰ প্ৰতি যিটো আমাৰ অসমখন আছিলে আগতে, এই অসমখন বৰ্তাই ৰাখিবলৈ সকলোকে অনুৰোধ কৰিছিল। আৰু এতিয়া এছাম নেতা, ভণ্ড নেতাই দেখা পাই আছোঁ আকৌ নতুনকৈ এইখিনিৰ সৃষ্টি কৰিছে। তেওঁলোকে আচলতে কি কৰিব বিচাৰিছে? আৰু এতিয়া আহিছে আকৌ নতুনকৈ বাংলাদেশীৰ প্ৰসংগ। ভেৰি গুড, বাংলাদেশীৰ প্ৰসংগ হৈছে ভাল কথা, কিন্তু আপোনালোকে জানে নে নাজানে গম নাপাব। আমি গম পোৱা তথ্যমতে অসমত 2014 চনৰ পৰা সৰ্বানন্দ সোণোৱালৰ দিনৰ পৰা আজিলৈকে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম দিনলৈকে বাংলাদেশী অসমৰ পৰা বহিষ্কাৰ হৈছিল মাত্ৰ 11 জন। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দিনত হ'ল 6 জন। মাতে 17 জন 16 জনহে বাংলাদেশী বহিষ্কাৰ হ'ল। কিন্তু যেনেধৰণৰ এটা ডাটা দিয়ে আমি ভয় খাই যাওঁ। তো এনেধৰণৰ ডাটা দিয়াতকৈ তেওঁলোকক খেদি পঠিওৱাৰ পাৰ্মানেণ্ট এটা চলিউশ্যন কিয় নোলায়? বাংলাদেশ আৰু অসম সীমান্তৰ বৰ্ডাৰটো চিল কিয় নকৰে? মানে যদি বাংলাদেশী, যদি মিয়া, মুছলিম, হিন্দু এই প্ৰসংগ নাথাকে, তেতিয়াহ'লে চৰকাৰ আৰু বেলেগ ক'বলৈও একো নাই মই ভাবোঁ। আৰু যাৰ বাবে এইবিলাক প্ৰসংগ উলিয়াইছে, মই এটাই আহ্বান কৰোঁ অসম চৰকাৰক, যেন তেখেতলোকে দ্বিতীয়বাৰ এনেধৰণৰ কথা কোৱাতকৈ কিবা বেলেগ ধৰণৰ কথা পাতক, স্বাস্থ্যৰ কথা পাতক, শিক্ষাৰ কথা পাতক। কৰকচোন, অৰুণোদয় নালাগে আমাক, ফ্ৰী চাউল, দালি, মিঠাতেল নালাগে আমাক শিক্ষাটো ফ্ৰী কৰি দিয়ক। সম্পূৰ্ণ হেল্থ ছেক্টৰ, চিকিৎসাৰ যিমানখিনি খৰচ হয় সেইটো ফ্ৰী কৰি দিয়ক। তেতিয়াহ'লে 20 বছৰ পাছত অসম ক'ৰবাৰ পৰা ক'ৰবাত থাকিবগৈ। এইবিলাক ধৰণৰ চিন্তা কৰিব লাগে। এতিয়া আমি ক'ত চিন্তা কৰি আছোঁ? মিঠাতেল দিছোঁ, দাইল দিছোঁ, আলু দিছোঁ, আৰু কিবা কিবি দি দিয়ক, আৰু আমি কাম কৰিব নালাগে। অসমীয়া জাতিটো কুঙা হ'ব, এনেকৈ ফ্ৰী খাওঁতে খাওঁতে কুঙা হ'ব বাকী নাই। মই অকল বিজেপিকে কটাক্ষ কৰা নাই, যি আগতে কংগ্ৰেছেও কৰিছিলে, এতিয়া বিজেপিয়ে কৰি আছে। মানে ঘটনাটো হ'ল এইবিলাকৰ পৰা অকণমান আমি বুজি পাব লাগে, ইছ্যু ড্ৰাইভাৰ্ট কৰাৰ এটা প্ৰক্ৰিয়া এইবিলাক, বেলেগ একো নহয়। এই ইছ্যুখিনি ড্ৰাইভাৰ্ট এইকাৰণে কৰিব লাগে, ইলেকশ্যন সমাগত। এতিয়া জুবিনদাৰ ঘটনাটো অকণমান তল পৰিব লাগে, সেইকাৰণে ইটো সিটোক মানে জোকাই আছে। আমি গম পাওঁ, মন্ত্ৰীসকলৰ কথা গম পাওঁ, তেওঁলোকে একেখন থালতে ভাত খাই বাহিৰত আহি ইটো সিটোক গালি পাৰে। আৰু এইবিলাক সৰু ল'ৰা ছোৱালীৰ কামবিলাক কৰা এৰিব লাগে। আজি ইমান মানুহ আছে, চবে মৰমত মিলি আছে, অসমখন এনেকৈ গঢ় ল'ব দিয়ক, আৰু গঢ়ি আছে, গঢ়ি থাকিব দিয়ক। আমাক আৰু দুভাগ নকৰিব, 3 ভাগ নকৰিব। এই জুবিন গাৰ্গ নামৰ গোটেই সত্তাটোক হত্যা কৰা হ'ল, পূৰ্ব পৰিকল্পিত এক ঘটনা বুলিয়ে আমি গম পাইছোঁ। আৰু যথেষ্ট নিউজ মাধ্যমৰ জৰিয়তে এইবিলাক কথা আমি সকলোৱে অসমৰ ৰাইজে গম পাইছোঁ। এতিয়া ঘটনাটো হ'ল ক্ষিপ্ৰতাৰে যিটো তদন্ত হ'ব লাগিছিল, আচলতে ক'ৰবাত নহয় ক'ৰবাত ৰখি গৈছে ঘটনাটো। আৰু আমাৰ মনত এটা বস্তু আমি বুজি নাপাওঁ, বাৰে বাৰে CID SIT যিটো তদন্ত চলি আছে, তাৰে ভিতৰৰ কথাবিলাক বাহিৰলৈ আহে কেনেকৈ? এইটো এটা মনত প্ৰশ্ন হয়। আৰু বিভিন্ন ধৰণৰ এতিয়া অসমৰ ৰাজনৈতিক ধৰণৰ যিবিলাক দল আছে, গোটেই দল কিয় আমি নোৱাৰোঁনে একেখন মজিয়াত গোটেইকেইজন MLA মন্ত্ৰী থিয় হৈ কেনে জুবিনদাৰ ন্যায় বিচাৰিব? আমি লাগি আছোঁ ক'ত কাৰ কাপোৰ খোল খালে, ক'ত কাৰ মুখা খোল খালে, আমাৰ সেইবিলাক একো জানিব দৰকাৰ নাই। শ্যাম কানু মহন্তৰ লগত আমি জানো যে পুলিচকে ধৰি উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়া হওক, ভাল ৱেল বিজনেছমেন হওক, বা আমাৰ যিসকল শিল্পী আছে, শিল্পীসকলৰ লগত তেওঁৰ এটা আন্তৰিক সম্পৰ্ক এটা আছিল। যদিও আমি গম পোৱা নাছিলোঁ, ভালে সম্পৰ্ক বজাই চলি আছিল। কিন্তু এতিয়া গম পাইছোঁ যে এই সম্পৰ্কবিলাকক লৈ যদি কোনোবাই জুবিনদাৰ ন্যায়ৰ বাবে মাত মাতে, তেতিয়াহ'লে এখন ফটো উলিয়াই দিয়া হয়। এই যে চক্ৰটো, এই চক্ৰটোৱে আচলতে ইছ্যুটো ডাইভাৰ্ট কৰিব বিচাৰি আছে যেন অনুধাৱন কৰে আমাৰ মনে। আৰু এইবিলাকৰ পৰা আঁতৰি কেনেকৈ নিউজবিলাক, এই সংবাদ মাধ্যমে কেনেকৈ পায় বাৰু বাতৰিবিলাক, ভিতৰৰ বাতৰিবিলাক, তাক লৈ একো কথা নাই। আৰু MLA যিবিলাক আছে, MLA হওক বা মন্ত্ৰী হওক, এইসকলে এই ইটোই সিটোক যিটো আমি ক্লাছ 6-7ত জোকোৱা ছিষ্টেমটো, কাৰ ঘৰত কি ৰান্ধিছে, তুমি দুখীয়া তুমি ধনী, এইবিলাক আজিৰ যুগত একদম ভাল নাপায়। তেওঁলোকৰ মুখত বিশেষকৈ শোভা নাপায়। আৰু তেওঁলোক হ'ল জনপ্ৰতিনিধি, তেওঁলোক আমাৰ দৰে সাধাৰণ নহয়। তেওঁলোক আমি উচ্চ পৰ্যায়ত এইবাবে ৰাখিছোঁ যে আমাক প্ৰতিনিধিত্ব কৰিব তেওঁলোকে। যদি তেওঁলোকে প্ৰতিনিধিত্ব কৰিব নোৱাৰে, তেতিয়াহ'লে এই যিখন চকীত বহি আছে, এই চকীখনৰ মৰ্যাদা যদি ধৰি ৰাখিব নাজানে, তেতিয়াহ'লে অব্যাহতি দিব লাগে গোটেইকেইজনে, মই কৈছোঁ। আৰু এই তদন্ত প্ৰক্ৰিয়াত যথেষ্ট গাফিলতি হোৱা অনুভৱ হয়। কাৰোবাক কেতিয়াবা ধৰিছে, কাৰোবাক কেতিয়াবা সুধিছে, আকৌ ঘৰলৈ যাব দিছে। যদি হয় ভালকৈ কৰিব লাগে।